প্ৰায় আঢ়ৈ বছৰমান আগতে সোণাপুৰৰ এটি প্ৰাকৃতিক তথা মনোৰম নৈসৰ্গিক পৰিৱেশত ইনষ্টিটিউট অৱ ইউৰলজি এণ্ড কিডনি ডিজিজ ভাৰতবৰ্ষৰ পঞ্চমখন কিডনি হস্পিটেল তথা উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনি হস্পিটেল খুব আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিলে আৰু যোৱা আঢ়ৈটা বছৰত বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি আজি এটা পৰ্যায়ত আমি উপনীত হৈছোহি য'ত আমি ইউৰলজিকেল ৰবটিক চাৰ্জাৰী যেটো উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ কাৰণে উৎসৰ্গিত ইউৰলজিকেল ৰবটিক সেৱা আমাৰ আৰম্ভ হৈছে আমি বৃক্ক সংৰোপণৰ কাৰণে আগবাঢ়িছো আৰু যথেষ্ট আগবাঢ়িছে আমাৰ আৰু কিছুদিনৰ ভিতৰত হয়তো আমি এই পদ্ধতিটো কৰি আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলক যাক বৃক্ক সংৰোপণৰ প্ৰয়োজন আছে তেওঁলোকক আমি সহায় কৰিবলৈ সক্ষম হ'ম আমি এটা যৌন স্বাস্থ্য ক্লিনিক IUKD যৌন স্বাস্থ্য ক্লিনিক আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰ দ্বাৰা আমি উত্তৰ পূৰ্বাঞ্চলবাসীক এই ধৰণৰ যৌন সমস্যাত ভুগি থকা ৰোগীসকলৰ কাৰণে এটা বিজ্ঞানসন্মত উপশম বা চিকিৎসা দিয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিছিলোঁ আমি দেখিছোঁ যথেষ্ট সংখ্যক ৰোগীয়ে ভাল পাইছে বা তেওঁলোকৰ জীৱনলৈ আশা আহিছে আমি নেশ্যনেল এক্ৰেডিটেশ্যন বৰ্ড অফ হস্পিটেলৰ আঢ়ৈ বছৰৰ ভিতৰতে আমি প্ৰাৰম্ভিক স্বীকৃতি আমি পাবলৈ সক্ষম হৈছোঁ আমি এটা পূৰ্ণাংগ ব্লাড বেংক আৰম্ভ কৰিবলৈ গৈ আছোঁ আমি ইতিমধ্যে ৰাজ্যৰ পৰা আমি স্বীকৃতি পাইছোঁ আৰু কেন্দ্ৰৰ পৰা স্বীকৃতি আমি পাবলৈ গৈ আছোঁ আৰু আমি পূৰ্ণ পৰ্যায়ৰ ডায়ালিচিছ আৰু ICU সেৱা আমি আৰম্ভ কৰিছোঁ গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ ৰোগী ইতিমধ্যে আহি আমাৰ ইয়াত ৰবটিক লেপাৰস্কোপিক আৰু লেজাৰ বা ৰিকনষ্ট্ৰাকটিভ চাৰ্জাৰী সেৱা ইতিমধ্যে ল'বলৈ সক্ষম হৈছে মই ভাবিছোঁ ইয়াৰ দ্বাৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ যি এক দীৰ্ঘদিনীয়া এক অভাৱ বা সমস্যা আছিলে যে বাহিৰলৈ গৈ যথেষ্ট সংখ্যক টকা পইচা খৰচ কৰি অত্যাধুনিক ট্ৰিটমেণ্টৰ কাৰণে যাব লগা আছিলে মই ভাবিছোঁ এতিয়া যে আমি এই IUKDৰ দ্বাৰা সেই ধৰণৰ অসুবিধাবিলাক আমি দূৰ কৰিবলৈ সক্ষম হৈছোঁ ৰোগীৰ যি অনাহুত পৰিস্থিতিৰ সৃষ্টি হয় অৰ্থনৈতিকভাৱে যি জৰুলা হয় বাহিৰলৈ গৈ তাৰ এটা উপশম আমি দিবলৈ সক্ষম হৈছোঁ আৰু আমি হস্পিটেলৰ চৌহদৰ ভিতৰত এটা অতিথিশালা ইতিমধ্যে নিৰ্মাণ কৰি ওলাইছোঁ যাৰ দ্বাৰা দীঘলীয়াকৈ থাকিবলগীয়া ৰোগীসকল আমাৰ হস্পিটেলৰ চৌহদত যথেষ্ট কম খৰচত থাকিবলৈ সক্ষম হ'ব বা ডক্টৰক লগ পোৱাৰ ক্ষেত্ৰত যথেষ্ট কিছু সহজ হ'ব বাধাৰ অতিক্ৰম হ'ব গতিকে আঢ়ৈ বছৰত আমাৰ কামখিনি প্ৰায় এনেকুৱাই বুলি মই ক'ম আৰু তাৰ এই সময়খিনিৰ ভিতৰতেই আমি 175টা আমি বিনামূলীয়া ইউৰলজি তথা কিডনি বিষয়ৰ চিকিৎসা শিবিৰ আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিছোঁ আৰু কিডনি ফেইলিয়াৰৰ সজাগতা দিৱস বা কেঞ্চাৰৰ সজাগতা দিৱস বা যি ধঁপাতজাতীয় খাদ্যৰ পৰা হ'ব পৰা কেঞ্চাৰৰ যি এক জটিল পৰিস্থিতি অসম তথা উত্তৰ পূৰ্বাঞ্চল সন্মুখীন হৈছে বা হ'বলৈ গৈ আছে তাৰ এটা সজাগতা আমি আনিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি এতিয়া সপ্তাহৰ প্ৰত্যেক শনিবাৰে যৌন স্বাস্থ্য দিন হিচাপে আমি পালন কৰি আহি আছোঁ আৰু তাৰ দ্বাৰা আমি যথেষ্ট সংখ্যক এনেধৰণৰ সমস্যাত ভুগি থকা ৰোগীসকলক আমি বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছোঁ আৰু প্ৰত্যেক শুক্ৰবাৰে কৰ্কট ৰোগত ভুগি থকা ৰোগীসকলকো আমি বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আছোঁ আৰু তাৰ দ্বাৰা এটা সজাগতা সচেতনতা সৃষ্টি হ'ব বুলি মই আশা কৰিছোঁ